গুন্ডাগিরি বন্ধ করো, বন্ধ করো, বন্ধ করো। পদ্মাধরিকার গুন্ডাগিরি বন্ধ করো, বন্ধ করো, বন্ধ করো। সুস্থ গণতন্ত্র বজায় রাখো, বজায় রাখো, বজায় রাখো। সুস্থ গণতন্ত্র বজায় রাখো, বজায় রাখো, বজায় রাখো। মূর্খ বিরোধী হুঁশিয়ার। হয়, যোৱাকালি নদুৱাৰত যি এটা ঘটনা সংঘটিত হ'ল, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সুনীল ছেত্ৰী দেৱক তাতে আমাৰ পদ্ম হাজৰিকাৰ যি গুণ্ডা বাহিনীয়ে যি আক্ৰমণ চলালে, সেই বিষয়লৈ আজি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উপস্থিতিত আৰু লগতে ইয়াৰ আমাৰ সমূহ ৰাইজৰ উপস্থিতিত আজি আমি প্ৰতিক্ৰিয়া দিবলৈ আমি উপস্থিত হৈছোহি। চাওক, সুনীল ছেত্ৰী এটা অকল কংগ্ৰেছৰ কেণ্ডিডেট নহয়, গোটেই অসমৰ গোৰ্খা জাতিৰ এটা আৱেগ হয়। কিয়নো গোৰ্খা জনগোষ্ঠীৰ যিমান সমস্যাসমূহ আছে, এই সমস্যাসমূহলৈ আজিলৈকে কংগ্ৰেছৰ হওক বা বিজেপিৰ কোনো এজন বিধায়কে বিধানসভাত আজিলৈকে বিষয়সমূহ উপস্থাপন কৰা নাই। সেইবাবে অসমৰ ৰাইজে এতিয়া ভৰসা সুনীল ছেত্ৰীৰ ওপৰত। সকলোৱে ভাবিছে যে সুনীল ছেত্ৰীয়ে বিধানসভাত গৈ গোৰ্খা ৰাইজৰ সমস্যাসমূহ বিষয় উপস্থাপন কৰিব। কিন্তু অতি দুখৰ বিষয় যে এই নদুৱাৰত পদ্ম হাজৰিকাৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে তেখেতক বাৰে বাৰে অত্যাচাৰ চলাই আহিছে। তাত থকা আমাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকলক ভয় ভাবুকি প্ৰদান কৰি তাত নিৰ্বাচনৰ পৰা তেখেতসকলে আঁতৰাই ৰখাৰ মানে কিবা চলাই আছে। আজি বিজেপি ইমান এটা সংস্কাৰী দল, আজি নীতি আদৰ্শৰ কথা কয় বিজেপিয়ে। আজি এই বিজেপিত আপোনাৰ অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদী, আমাৰ হিমন্ত বিশ্ব শৰ্মা দৰে ব্যক্তিত্ব থকা এটা দল, সেই দলত তেনেধৰণৰ এটা গুণ্ডাই এজন ব্যক্তিয়ে এনেধৰণৰ অত্যাচাৰ চলোৱা কথা কিন্তু গোৰ্খা ছাত্ৰ সন্থাই কেতিয়া আমি মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি বিজেপিৰ ৰাষ্ট্ৰীয় দল হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ নেতৃত্ববৃন্দ হওক বা আমাৰ ৰাজ্যিক নেতৃত্বসকলক আমি দাবী জনাইছোঁ, নিৰ্বাচন আয়োগক আমি দাবী জনাইছোঁ, এনেধৰণৰ যি অত্যাচাৰ তাতে চলি আছে নদুৱাৰত, সেই অত্যাচাৰ বন্ধ হ'ব লাগে। আমি অকল যোৱাকালি সুনীল ছেত্ৰীৰ কথাই নহয়, কিছুদিন আগতেও তাত দীপক ভাণ্ডাৰী বুলি আৰু এজন গোৰ্খা লোকক তেখেতসকলে গুৰুকে পিটি তাত য'তে ত'তে বগৰাই পিটা আমি দেখিলোঁ। ৰাস্তাত য'তে ত'তে যেতিয়া আমি তাত নদুৱাৰত আমিও উপস্থিত হৈছিলোঁ, আমিও দেখিলোঁ তাত যে যেতিয়া তাত কেম্পেইনিঙৰ কাৰণে মানুহসমূহ ওলাই যায়, তাত পিছে পিছে তেওঁলোকে পহু খেদা দি য'তে ত'তে ৰাস্তাত আগভেটি ধৰি মানে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপ কৰা আমি দেখিছোঁ। সেইকাৰণে আমাৰ প্ৰশ্ন উদয় হয়, গোৰ্খা জনগোষ্ঠীৰ লোকসকলে কি ইলেকশ্যনত মানে কণ্টেষ্ট কৰিব নোৱাৰে নেকি? অকল তাত পদ্ম হাজৰিকাৰে অকল মানে সম্পত্তি নেকি নদুৱাৰত? সেইবাবে আমি পুনৰবাৰ আমি দাবী জনাইছোঁ গোটেই আমাৰ দলীয় নেতৃত্বসকলক, বিজেপিৰ দলীয় নেতৃত্বসকলক, যে অনাগত দিনবোৰত যদি এনেধৰণৰ কাৰ্যকলাপ যদি সংঘটিত হৈ থাকে, যদি পুনৰ যদি তেখেতসকলৰ ওপৰত যদি আক্ৰমণ হয়, ইয়াৰ প্ৰভাৱ কিন্তু গোটেই অসম জুৰি পৰিব। আৰু তাৰ বাবে গোটেই অসমৰ ৰাইজে ওলাই আহিব আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰা হ'ব। সেইবাবে আমি সকলো বিজেপিৰ যিসকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্ব হওক বা ৰাজ্যিক নেতৃত্বসকলক আমি এই পদ্ম হাজৰিকাৰ নামৰ গুণ্ডাটোক নাকি লগাবৰ কাৰণে আৰু তেখেতক মানে হেঁচা প্ৰয়োগ কৰি তাতে যাতে সুস্থভাৱে এটা নিৰ্বাচন, গণতান্ত্ৰিক নিৰ্বাচন সংঘটিত হয়, সেইটোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ।